ধনু ৰাশি এই সপ্তাহটো আপোনাৰ বাবে সাধাৰণ নহয়, ই একেবাৰে টাৰ্ণিং পইণ্ট হ'ব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাৰ জীৱনত এই 7 দিনত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ চিন্তা, সিদ্ধান্ত আৰু ভৱিষ্যত দিশ সম্পূৰ্ণ সলনি কৰি দিব। আপুনি যি কাম বহুদিন ধৰি ভাবি আছিল কিন্তু আৰম্ভ কৰিব নোৱাৰিলে, এই সময়ত তাৰ সঠিক আৰম্ভণি হ'ব পাৰে। ভাগ্য আপোনাৰ পক্ষত আছে, কিন্তু এটা কথা মনত ৰাখিব লাগিব, সুযোগ আহিব কিন্তু চিনাক্ত কৰাটো আপোনাৰ হাতত। প্ৰেম, ধন সম্পত্তি আৰু কৰ্মজীৱনত কিছু অচিনাকি পৰিৱৰ্তন দেখা যাব। কিছুমান মানুহ আপোনাৰ জীৱনত নতুনকৈ প্ৰৱেশ কৰিব যিয়ে আপোনাক আগবাঢ়িবলৈ সহায় কৰিব। আনহাতে কিছুমান পুৰণি সম্পৰ্ক নিজে নিজেই শেষ হৈ যাব পাৰে। এই সপ্তাহত আপোনাৰ ভিতৰত এক বিশেষ শক্তি জাগ্ৰত হ'ব। আপুনি যি বিচাৰিছে তাৰ বাবে আগবাঢ়িবলৈ সাহস আৰু আত্মবিশ্বাস বাঢ়ি যাব। কিন্তু সাৱধান, এটা ভুল সিদ্ধান্তই আপোনাৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এইটো হৈছে সেই সপ্তাহ য'ত আপুনি নিজৰ ভাগ্য নিজেই লিখিব লাগিব। এই ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ আগলৈ আছে টকা পইচা, প্ৰেম জীৱন, কৰ্ম, ভাগ্য আৰু সম্পূৰ্ণ সপ্তাহটোৰ গুৰুত্বপূৰ্ণ বিশ্লেষণ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। 1 পৰা 7 মে 2026 ধনু ৰাশি। এই সপ্তাহটোত ধনু ৰাশিৰ বাবে আৰ্থিক দিশত এটা মধ্যমীয়া কিন্তু সুযোগেৰে ভৰা দেখা গৈছে। আৰম্ভণিতে টকা পইচাৰ ক্ষেত্ৰত অলপ প্ৰেছাৰ অনুভৱ কৰিব পাৰে, বিশেষকৈ যিসকল লোকে আগতে ধাৰ লৈছে বা ইনভেষ্ট কৰিছে। কিন্তু সপ্তাহ আগবাঢ়ি যোৱাৰ লগে লগে পৰিস্থিতি লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিব। অকস্মাত ধন লাভৰ সম্ভাৱনা আছে। এইটো কোনো পুৰণি টকা উভতাই পোৱা বা কোনো কামৰ বাবে আগতে আশা নকৰা পে'মেণ্ট পোৱাৰ ৰূপত আহিব পাৰে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে নতুন গ্ৰাহক বা নতুন ডিল আহিব পাৰে যিয়ে লাভ বৃদ্ধি কৰিব। কিন্তু সাৱধান, এই সময়ত অতি আত্মবিশ্বাসেৰে বেয়া ইনভেষ্ট কৰাৰ পৰা বিৰত থাকিব। বিশেষকৈ শ্বেয়াৰ মাৰ্কেট, জুৱা বা খৰধৰকৈ অতি সোনকালে লাভ দিয়া স্কিমত টকা লগোৱা একেবাৰে উচিত নহয়। সঠিক পথ কি? সৰু সুৰা ইনভেষ্ট কৰক, একেবাৰে ডাঙৰ ৰিস্ক নল'ব। খৰচ নিয়ন্ত্ৰণ কৰক, অপ্ৰয়োজনীয় খৰচে টকা কমাই দিব পাৰে। কোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ভালদৰে ভাবি চিন্তি সিদ্ধান্ত লওক। সম্পত্তিৰ ক্ষেত্ৰত যিসকল লোকে ঘৰ, মাটি বা গাড়ী কিনিবলৈ ভাবিছে তেওঁলোকৰ বাবে এই সপ্তাহত আলোচনা আৰম্ভ কৰা ভাল, কিন্তু চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে অলপ সময় অপেক্ষা কৰাটো বেছি ভাল হ'ব। শেষ কথা, এই সপ্তাহত আপুনি যি বুদ্ধিমত্তাৰে টকা ব্যৱস্থাপনা কৰে তেন্তে আগন্তুক সপ্তাহত ডাঙৰ ভাগ্যৰ দুৱাৰ খুলিব পাৰে। সাৱধানতা প্লাছ বুদ্ধি সমান লাভ। এতিয়া আহিছোঁ কৰ্মজীৱন। এই সপ্তাহটোত কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু পৰিৱৰ্তনশীল হ'ব। আপুনি যি দিশত আগবাঢ়ি গৈ আছে সেই দিশটো সঠিক নে ভুল, এই সপ্তাহত তাৰ স্পষ্ট সংকেত পাব। সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ বেছি থাকিব পাৰে। অফিচত বা ব্যৱসায়ত একেলগে বহুতো দায়িত্ব আহিব যাৰ বাবে মানসিক প্ৰেছাৰ অনুভৱ কৰিব পাৰে। কিন্তু এইটো সত্য যে আপুনি এই সকলো কামৰ প্ৰেছাৰ সামলি ল'ব পাৰিব যদি ধৈৰ্য আৰু ফ'কাছ ৰাখে। নতুন সুযোগ আহিব। এই সপ্তাহত আপোনাৰ আগত নতুন কাম, নতুন প্ৰজেক্ট বা নতুন চাকৰিৰ সুযোগ আহিব পাৰে। বিশেষকৈ যিসকলে চাকৰি বিচাৰি আছে বা চাকৰি সলনি কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এই সময়টো শুভ। কিন্তু এটা কথা মনত ৰাখিব লাগিব, সকলো সুযোগেই ভাল নহয়। সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে বিশ্লেষণ কৰক, নহ'লে পিছত অনুতাপ কৰিব পাৰে। সহকৰ্মী আৰু ঊৰ্ধ্বতন লোকৰ সৈতে সম্পৰ্ক। কোনোবাই আপোনাৰ কামত বাধা দিব পাৰে বা ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। তেনেকুৱা পৰিস্থিতিত ৰাগ খং নেদেখুৱাই শান্তভাৱে হেণ্ডেল কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। আপোনাৰ ভাল আচৰণে ঊৰ্ধ্বতন ব্যক্তিক চকুত ভাল ইমপ্ৰেশ্যন সৃষ্টি কৰিব। উন্নতি আৰু প্ৰমোচনৰ যোগ। যদি আপুনি দীৰ্ঘদিন ধৰি পৰিশ্ৰম কৰি আছে তেন্তে এই সপ্তাহত তাৰ ফল পোৱাৰ সম্ভাৱনা আছে। কিছুমান লোকৰ বাবে প্ৰশংসা, ইনচেণ্টিভ বা নতুন দায়িত্ব আহিব পাৰে। ব্যৱসায় কৰা লোকসকলৰ বাবে নতুন আইডিয়া বা নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ সময়টো ভাল, কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে অলপ অপেক্ষা কৰক। অংশীদাৰীৰ ক্ষেত্ৰত সাৱধান থাকিব। শেষ কথা, এই সপ্তাহটোত আপোনাৰ কৰ্মজীৱনৰ বাবে এটা পৰীক্ষাৰ দৰে হ'ব। যদি আপুনি ধৈৰ্য, বুদ্ধি আৰু সঠিক সিদ্ধান্ত ল'ব পাৰে তেন্তে আগন্তুক দিনত ডাঙৰ সফলতা নিশ্চিত। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ হৃদয়ৰ ক্ষেত্ৰত একেবাৰে গভীৰ অনুভূতি আৰু বাস্তৱতাৰ মাজত সংঘাতৰ সময় হ'ব পাৰে। আপুনি যি অনুভৱ কৰে আৰু যি বাস্তৱত ঘটিছে তাৰ মাজত অলপ ফাৰাক দেখা যাব।
প্ৰেম সম্পৰ্কত থকা লোকসকলৰ বাবে এই সপ্তাহত আপোনাৰ সম্পৰ্কত অলপ উত্থান পতন থাকিব। সৰু সৰু বিষয়ত ভুল বুজাবুজি হ'ব পাৰে। পাৰ্টনাৰৰ কথাত মনত খং উঠিব পাৰে বা তেওঁ আপোনাক বুজি নাপাব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, এই সমস্যাবোৰ ডাঙৰ নহয়, কিন্তু আপুনি কেনেকৈ হেণ্ডেল কৰে সেইটো তাৰ ওপৰত নিৰ্ভৰ কৰে। কি কৰিব লাগে? খোলাখুলিকৈ কথা পাতক, নিজৰ অনুভৱ স্পষ্টকৈ প্ৰকাশ কৰক, অহংকাৰ এৰি সম্পৰ্কটো বচাবলৈ চেষ্টা কৰক। সপ্তাহৰ মাজভাগত পৰিস্থিতি লাহে লাহে ভাল হ'ব। আপোনাৰ মাজত পুনৰ আস্থা আৰু ভালপোৱা বাঢ়ি উঠিব। কিছুমান লোকৰ বাবে ৰোমান্টিক মুহূৰ্ত আহিব পাৰে, যিয়ে সম্পৰ্কটো আৰু শক্তিশালী কৰিব। যিসকলে ছিংগল হৈ আছে, এই সপ্তাহত আপোনালোকৰ জীৱনত কোনো বিশেষ মানুহৰ প্ৰৱেশ ঘটিব পাৰে। প্ৰথমতে এটা গুৰুত্বপূৰ্ণ ৰূপত আৰম্ভ হ'ব। লাহে লাহে ই গভীৰ সম্পৰ্কলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। কিন্তু খৰধৰ নকৰিব। ব্যক্তিজনক ভালদৰে বুজিবলৈ সময় লওক। দাম্পত্য জীৱনত থকা লোকসকলৰ বাবে স্বামী স্ত্ৰীৰ মাজত কিছুমান বিষয়ত মতভেদ হ'ব পাৰে, বিশেষকৈ টকা পইচা বা পৰিয়াল সম্পৰ্কীয় বিষয়ত। সৰু কথাক ডাঙৰ কৰিব নালাগে। দুয়োজন একেলগে বহি সমাধান বিচাৰিব লাগে। সপ্তাহৰ শেষৰ ফালে পৰিস্থিতি বহুত ভাল হ'ব। আপোনাৰ মাজত পুনৰ ভালপোৱা, বুজাবুজি আৰু সমন্বয় গঢ়ি উঠিব। বিশেষ পৰামৰ্শ, এই সপ্তাহত আপোনাৰ বাবে প্ৰেম মানে কেৱল অনুভৱ নহয়, বুজাবুজি, সহনশীলতা আৰু ধৈৰ্যৰ পৰীক্ষা। শেষ কথা, যদি আপুনি অহংকাৰ এৰি সঁচাকৈ সম্পৰ্কটোক মূল্য দিয়ে, তেন্তে এই সপ্তাহৰ পিছত আপোনাৰ প্ৰেম জীৱন আগতকৈও বেছি গভীৰ আৰু শক্তিশালী হৈ উঠিব। এতিয়া আহিছোঁ ভাগ্য। এই সপ্তাহত আপোনাৰ ভাগ্য কেনেকুৱা থাকিব? 1 পৰা 7 মে'ৰ ভিতৰত ধনু ৰাশি। এই সপ্তাহত আপোনাৰ ভাগ্য একেবাৰে 50-50 নহয়, বৰঞ্চ সঠিক সময়ত সঠিক সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল হ'ব। অৰ্থাৎ ভাগ্য আপোনাৰ পক্ষত আছে, কিন্তু একেলগে পৰীক্ষাও ল'ব। সপ্তাহৰ আৰম্ভণিতে অলপ বাধা আহিব পাৰে। কামবোৰ ঠিক সময়ত সম্পূৰ্ণ নহ'ব। আশা কৰা ফল তৎক্ষণাত নাপাব পাৰে। এইটো দেখি আপুনি যদি হতাশ হয়, তেন্তে ভুল হ'ব, কাৰণ এইটো হৈছে ডিলে কিন্তু ডিনেইল নহয়। সপ্তাহৰ মাজভাগত ভাগ্যৰ টাৰ্ণিং পইণ্ট হ'ব। এই সময়ত অকস্মাত কিছুমান ভাল সুযোগ আহিব পাৰে। কামত সহায় কৰা সঠিক মানুহ লগ পাব। আগতে বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ হ'বলৈ আৰম্ভ হ'ব। যি কামত আশা নাছিল তাতো লাভ দেখা যাব। এইখিনিতে আপোনাৰ বুদ্ধি আৰু চিনাক্ত কৰাৰ ক্ষমতা লাগিব। লাকি মমেণ্টছ, হঠাৎ ভাল খবৰ পোৱা, কোনো ডাঙৰ ব্যক্তিৰ সহায় লাভ কৰা, এটা সৰু সিদ্ধান্তৰ ডাঙৰ লাভ কঢ়িয়াই আনিব পাৰে। সাৱধানতা, অতি আত্মবিশ্বাসে ভুল পথত লৈ যাব পাৰে। আনৰ কথাত অন্ধবিশ্বাস নকৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিজৰ মন আৰু যুক্তি ব্যৱহাৰ কৰক। আধ্যাত্মিক দিশ, এই সপ্তাহত আপোনাৰ ভিতৰত আধ্যাত্মিক শক্তি অলপ বেছি থাকিব। যদি আপুনি প্ৰাৰ্থনা, ধ্যান বা পূজা পাঠ কৰে, তেন্তে ভাগ্য আৰু বেছি মজবুত হ'ব। শেষ কথা, এই সপ্তাহত ভাগ্য আপোনাক সহায় কৰিব, কিন্তু সম্পূৰ্ণ নহয়। 50% ভাগ্য প্লাছ 50% আপোনাৰ সিদ্ধান্ত সমান সফলতা। যদি আপুনি সুযোগ চিনাক্ত কৰি সাহসেৰে আগবাঢ়ে, তেন্তে এই সপ্তাহটো আপোনাৰ বাবে এটা লুকাই থকা সৌভাগ্যৰ দুৱাৰ খোলাৰ সময় হৈ পৰিব। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ 1 পৰা 7 মে' 2026। শুভ তাৰিখ, এই সপ্তাহত আপোনাৰ বাবে বিশেষ শুভ হ'ব 2 মে', 4 মে' আৰু 6 মে'। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ, আলোচনা বা সিদ্ধান্ত লোৱা লাভজনক হ'ব। শুভ সংখ্যা 3, 5 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে এই সপ্তাহত সৌভাগ্য কঢ়িয়াই আনিব পাৰে। গাড়ীৰ নম্বৰ, টকা লেনদেন বা যিকোনো বাছনিৰ ক্ষেত্ৰত এই সংখ্যা লক্ষ্য ৰাখিব। শুভ ৰং হালধীয়া, কমলা আৰু আকাশী নীলা। এই ৰংবোৰ ব্যৱহাৰ কৰিলে আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু পজিটিভ শক্তি আকৰ্ষণ কৰিব। বিশেষকৈ গুৰুত্বপূৰ্ণ দিনত এই ৰঙৰ কাপোৰ পিন্ধা শুভ হ'ব। প্ৰতিকাৰ ৰেমেডি, এই সপ্তাহত ভাগ্য আৰু শক্তি বঢ়াবলৈ এই সৰু প্ৰতিকাৰবোৰ কৰক। 1 নম্বৰ, বৃহস্পতিবাৰে গৰুক বা দুৰ্বল ব্যক্তিক হালধীয়া বস্তু যেনে চাউল, বুটৰ দালি, মুগৰ দালি, ফল দান কৰক। 2 নম্বৰ, প্ৰতিদিনে পুৱা অলপ সময় ধ্যান বা প্ৰাৰ্থনা কৰক। 3 নম্বৰ, ওম গ্ৰাম গ্ৰীম গ্ৰৌ চ গুৰুৱে নম, এই মন্ত্ৰটো 11 বাৰ বা 21 বাৰ জপ কৰক। 4 নম্বৰ, ঘৰত বা কৰ্মস্থানত পৰিষ্কাৰ পৰিৱেশ ৰাখক। ই আপোনাৰ পজিটিভিটি এনাৰ্জি বৃদ্ধি কৰিব। বিশেষ টিপছ, এই সপ্তাহত দান আৰু ভাল কাম আপোনাৰ ভাগ্য শক্তিশালী কৰিব। যিমান বেছি পজিটিভ কাম কৰিব, সিমান বেছি ভাল ফল লাভ কৰিব। শেষ কথা, শুভ তাৰিখ প্লাছ শুভ সংখ্যা প্লাছ শুভ ৰং প্লাছ সৰু প্ৰতিকাৰ সমান আপোনাৰ বাবে সফল আৰু সৌভাগ্যৰ সপ্তাহ হ'ব।
ধনুৰাশি এইটো এটা সাধাৰণ সপ্তাহ নহয়, এইটো সেই সময় য'ত আপোনাৰ এটা সিদ্ধান্তই আপোনাৰ আগন্তুক বহু মাহৰ ভাগ্য নিৰ্ধাৰণ কৰিব পাৰে। আপুনি যদি সুযোগ চিনাক্ত কৰিব পাৰে, সঠিক সময়ত সঠিক পদক্ষেপ ল'ব পাৰে, তেনেহ'লে এই সপ্তাহতেই আপুনি জীৱনৰ এটা নতুন দিশ আৰম্ভ কৰিব পাৰিব। কিন্তু মনত ৰাখিব, ভাগ্য কেৱল সাহসী লোকৰ পক্ষত থাকে। ভয়, সন্দেহ আৰু এলেহুৱা যদি এৰি আগবাঢ়ে তেন্তে সফলতা নিশ্চিত। এই সপ্তাহত আপোনাৰ চিন্তা সলনি কৰক, সঠিক সিদ্ধান্ত লওক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ আপোনাৰ ভিতৰতেই আছে সেই শক্তি যিয়ে আপোনাক সকলো সীমা পাৰ কৰাব পাৰে। যদি আপুনি এই ৰাশিফলটো উপযোগী বুলি ভাবিলে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আগন্তুক সপ্তাহটো একেলগে সফল আৰু সৌভাগ্যশালী কৰি তোলা। ধন্যবাদ।